আৰু সেইটো মূৰ্তিক কেনেকৈ পূজা কৰে তাৰ ওপৰত বৰ্ণনা দিছে আমাৰ কৰভাজনে। যে তেতাতৰ ৰাতুল যেন আমি পালোঁ সত্য যুগত শুক্ল বৰ্ণ, শুক্ল মানে বগা, শুদ্ধ বগা। তেতা যুগত ৰাতুলটো আচলতে প্ৰায় ৰঙা নিচিনাই, ৰঙা নহয়, ৰঙা তেজাল ৰঙা নহয়, এতেকে ইষত ৰঙা নিচিনা, সেইকাৰণে ৰাতুল কয়। অৰুণ ৰাতুল একে শব্দ। অৰুণ চৰণ তলে আমি কওঁৱে নহয়, ৰাতুল চৰণ তলে, এইবিলাক একেই ৰাতুল। অলপ ৰঙা নিচিনা তনু তেওঁ, দেখনতে সুবেশ, বৰ সুন্দৰ তেতা যুগত। তেওঁৰ মানে যজ্ঞ মূৰ্তি, যজ্ঞত যেনেকৈ হয় ঠিক তেনেধৰণে তেওঁৰ মূৰ্তিটো সুন্দৰ। মাথাত পিঙত বৰ্ণকেশ, পিঙত বৰ্ণকেশ মানে পিঙত এটা ৰং, মানে পিঙল বৰ্ণ যে কওঁ, পিঙত মানে পিঙত ৰংটো হ'ল এবিধ ৰঙচুৱা বৰ্ণৰ মানে বুলি কোৱা হয়। চুলিবিলাক তেনেকুৱা মানে পিঙত বৰ্ণ কেশবিলাক তেনেকুৱা ৰঙৰ, জটা নহয়, পিঙত বৰ্ণৰ অলপ মানে ৰঙচুৱা ৰঙৰ চুলি। তেওঁ চুলিবিলাক তেনেকৈ বুলি কৈছে, কেশ মানে চুলি। মেখলাধাৰী মানে তিনিটা বান্ধ থাকে, মেখলা মানে সাধাৰণতে কঁকালত মৰা বান্ধটোক মেখলা বয়, তেওঁ কিন্তু তিনিধাৰ তেনেকুৱা মেখেলা পৰিধান কৰে। তাৰমানে তিনি জেগাত কঁকালত, কটিত আৰু মাজত তিনিটা মেখেলাধাৰী তেওঁ পৰিধান কৰি থাকে। আৰু তেওঁ হাত চাৰিখন চতুৰ্ভুজ, অতি সুন্দৰ। আমাৰ এনেই পাইছোঁ যে আমাৰ কটিত প্ৰকাশৰ বসনপীঠ, বানিচা মেখেলা ৰত্নে ৰঞ্জিত। এতেকে মেখেলা বুলি কওঁতে কেইপাত মানে বান্ধ আছে সেইটো কোৱা নাই, কিন্তু ইয়াত মেখেলাধাৰী বুলি উল্লেখ কৰিছে। তাৰপৰা তেওঁৰ হাতত কি থাকে? ভুজ বিতোপন, ভুজ মানে হাত, তেওঁ চাৰি ভুজ বুলি কৈছে। শ্লোক শ্ৰৱ আদি চিহ্ন কৰন্ত ধাৰণ, ক'ত ধাৰণ কৰে? হাতত। হাতকেইটাত কি কি চিহ্ন ধাৰণ কৰি আছে সেইকেইটা কৈছে। শ্লোক শ্ৰৱ, শ্লোক মানে হ'ল আমাৰ য'ত মানে যজ্ঞ কৰিবৰ কাৰণে তাত কোনোবা এটা পাত্ৰত ঘিউ লয়তো, ঘিউখিনি তাত গলাই লয়, সেইটো শ্লোক বুলি কয়। আৰু যিখন হেতাৰে মানে আমাৰ অক্ষ বুলি কয়, যিখন হেতাৰে তাৰ পৰা ঘিউ লৈ অগ্নিহোত্ৰীত দিয়ে, অগ্নিত ঢালি দিয়ে, সেইখনক শ্ৰুব বুলি কয়। গতিকে তেওঁ হাতত সেইকেইটা চিহ্ন আছে, সেই চিহ্নবিলাকে তেওঁ হাতত শোভা কৰিছে। চৌকা মানে এটা ঘিউ পাত্ৰত ঘিউখিনি গলাই লয় আৰু তাৰ পৰা এখন হেতাৰ নিচিনা মানে অৰ্ঘ, সেই অৰ্ঘই লৈ তেওঁ মানে তাত ঘিউটো ঢালি দিবৰ কাৰণে ব্যৱহাৰ কৰা যিখন মানে সেইখনকে শ্ৰুব বুলি কয়। এই চিহ্নবিলাক তেওঁ হাতত ধাৰণ কৰিছে। আৰু সেই সময়ৰ লোকসকল বৰ ধৰ্মিষ্ঠ আছিল, সবে ব্ৰহ্মবাদী। ব্ৰহ্ম মানে সকলোকে ব্ৰহ্মকে চিন্তা কৰে, একমাত্ৰ ব্ৰহ্মক চিন্তা কৰে। মায়াৰ বিক্ৰম তেওঁলোকৰ ওপৰত নাই। আমাৰ ওপৰত যেনে মায়াৰ বিক্ৰমত পৰাভূত হৈ আছোঁ, সেই সময়ৰ লোকসকল মায়াই বৰ একো কৰিব নোৱাৰে। তেওঁলোক সদায় ব্ৰহ্ম চিন্তাত নিমগ্ন থাকে, ঈশ্বৰকে চিন্তাত কৰি থাকে। আৰু কি কৰে? বেদুক্ত কৰ্মশে লোকৰ হৰিক পূজা, অকল বেদে যিবিলাক কৰ্ম কৰি যোগেদি ঈশ্বৰক ভজিবলৈ কৈছে, ঈশ্বৰক মানে ভগৱানক, দেৱ দেৱতাক পূজা নকৰে। বেদুক্ত কৰ্ম শব্দতে দেৱতাক বুজোৱা নাই। যজ্ঞও ঈশ্বৰক উদ্দেশ্য কৰি কৰা যজ্ঞ, পূজাও ঈশ্বৰক উদ্দেশ্য কৰি যজ্ঞ, এই দেৱ দেৱতা পূজা কৰা নাই। গতিকে শংকৰদেৱৰ চৰিত্ৰ হৈ অন্য দেৱতাক আমি সেই ঈশ্বৰৰ দৰে সমানে লৈ পেলাই পূজা কৰিবলৈ যোৱাটোহে ডাঙৰ অপৰাধ। গতিকে সেই সময়ত একমাত্ৰ ভগৱন্তক তেওঁলোকে মানে কৰিছিলে কি? বেদুক্ত কৰ্মৰ যোগেদি, বেদে যিবিলাক যেনেধৰণে কৰ্মবিলাক নিৰ্দেশনা দিছে, ঠিক তেনেধৰণে তেওঁলোকে মানে নিগম শাস্ত্ৰৰ ব্যৱস্থা, প্ৰবৃত্তি শাস্ত্ৰৰ ব্যৱস্থা অনুসৰি কৰা নাছিল। নিগম শাস্ত্ৰৰ ব্যৱস্থা অনুসৰি তেওঁলোকে কৰ্ম কৰি পেলাই হৰিক পূজা কৰিছিল। আৰু তেওঁ পৰম ঈশ্বৰ, তেহে সৰ্বদেৱময়, মানে তেওঁৱেই সমস্ত দেৱ দেৱতা যিমান আছে সব তেওঁৰ সৰুতে আছিল। তেওঁ পৰম ঈশ্বৰ বুলি ভাবি তেওঁকে সেৱা কৰিছিল। পৰম ঈশ্বৰ এওঁৱেই, তেওঁ সমস্ত দেৱময়, ভিন্ন দেৱতাৰ পূজা তেওঁলোকে নকৰিছিল, অকল তেওঁ কৃষ্ট দেৱ দেৱতা আছে বুলি ভাবিছিল। আৰু তেওঁলোকে সেই সময়ত ঈশ্বৰক কেনেকৈ স্তুতি কৰিছিল তাৰ কথাও কওঁ শুনা। যেন নামে ঈশ্বৰক স্তুতি কৰে, নাম লৈহে স্তুতি কৰিছিল নহয়, প্ৰাৰ্থনা কৰিছিল। কি নাম লৈছিল সেইকেইটা কৈছে। সেই নৰপতি তাৰমানে নিমিৰজাক কৈছে, তোমাক কওঁ শুনা। নাম দিছে এটা পিঞ্চি গৰ্ভ, সৰ্বদেৱময়, বিষ্ণু, যজ্ঞ, উৰুক্ৰম, উৰুগ্ৰাই, বিষাকবি সংঘ, জয়ন্ত সহিতে এই অষ্টভূতিৰ নাম।
এতিয়া এইকেইটা নাম আপোনালোকে পিঞ্চি গৰ্ভটো পাইছে। ভগৱন্তই এবাৰ পিঞ্চি গৰ্ভ অৱতাৰ এটা ধাৰণ কৰিছিল। পিঞ্চি গৰ্ভ ধাৰণ কৰিছিলে। পিঞ্চি মানে এগৰাকী, তেওঁৰ মাতৃৰ নাম পেঞ্চি আছিল আৰু তেওঁৰ মানে এজন ব্ৰাহ্মণ আছিল, নামটো মই অলপ পাহৰি গৈছোঁ। তেওঁৰ মানে পত্নীৰ নাম প্ৰিঞ্চি আছিল। এই প্ৰিঞ্চি গৰ্ভত ভগৱন্তৰ জন্ম হৈছিল কাৰণে তেওঁৰ নাম পিঞ্চি গৰ্ভ। পিঞ্চি গৰ্ভ অৱতাৰ হৈ ভগৱন্তই মানে ধ্ৰুৱক জ্ঞান দিছিল। ধ্ৰুৱক জ্ঞান দিছিল আৰু তেওঁ মানে মহলোকত স্থানো দিছিল। এনেকৈ পিঞ্চি গৰ্ভ এটা বিশেষ অৱতাৰ ভগৱন্তৰ হৈছিল। কৃষ্ণ এই কৃষ্ণ আমাৰো প্ৰভু দেখা সুতপা আছিল নেকি? পিঞ্চি এগৰাকী সুতপা ঋষি আছিল নেকি? সুতপা প্ৰজাপতি। এই মানে ভগৱন্তই যে সেই কৃষ্ণই যে আমাৰ বসুদেৱ দেৱকীক কৈছিল আগৰ পূৰ্বজন্মৰ কথা, সুতপা প্ৰজাপতি আৰু পিঞ্চি, তেওঁলোকৰ গৰ্ভত পিঞ্চি গৰ্ভ হৈছিল। আৰু কশ্যপ আৰু অদিতিৰ গৰ্ভত তেওঁ বামন অৱতাৰ হৈছিল। পূৰ্বজন্মৰ দুকেইটা কথা সেইকেইটা আছিল। আৰু সেই সুতপা প্ৰজাপতি আৰু মানে এই পিঞ্চি গৰ্ভ অৱতাৰ ভগৱন্তই ধাৰণ কৰিছিল। তেওঁ সৰ্বদেৱময় তেওঁৰ নাম বিষ্ণু, তেওঁৰ নাম যজ্ঞ অৱতাৰ। তুমি ভৈলা বুলি আছেই লিখা, আপোনালোকে পাইছে যে দেৱতাৰৰ ৰাই ভগৱন্তই অৱতাৰ ধাৰণ কৰিছিলে। যজ্ঞ নামৰ এটা অৱতাৰ সেইটো হৈছিল। উৰুক্ৰম বামনকে বোলা যায়। উৰুক্ৰম উৰুগ্ৰাই বামনৰে নাম, বামন অৱতাৰটোৰে নাম উৰুক্ৰমো তেওঁ উৰুগাই। বিষাকবি বুলি ক'লে, বিষাকবিটো সাধাৰণতে 5জন মানে দেৱতাক একেলগে বিষাকবি বুলি কোৱা হয়। তাৰমানে 5জন দেৱতাক হৈছে কি, আমাৰ কেইবাজনো দেৱতা আছেতো। এজন হ'ল সূৰ্য, ইন্দ্ৰ, শিৱ, অগ্নি, বিষ্ণু। এই 5 দেৱতাক একেলগে মানে তাৰ একদম শ্ৰেষ্ঠ দেৱতা, এওঁলোক মানে শক্তিমন্ত দিশৰ। সেইকাৰণে বিষাকবি বুলি এওঁলোকক নামকৰণ কৰাৰ উদাহৰণ বহু জেগাত আছে। সূৰ্য দেৱতা শ্ৰেষ্ঠ দেৱতা, কশ্যপৰ পুত্ৰ প্ৰথম অদিতি, মানে অদিতিৰ পুত্ৰ আদিত্য, ইন্দ্ৰও সেই তেওঁৰে পুত্ৰ, শিৱও তাৰ পৰা অগ্নি শ্ৰেষ্ঠতম আৰু বিষ্ণু। গতিকে এই 5জন দেৱতাক একেলগে মানে বিষাকবি বুলি কয়, মানে লিখা আছে কেইবা জেগাতো সংগ। আৰু জয়ন্ত ইন্দ্ৰৰে পুত্ৰ। সহিতে এই জয়ন্তই মানে ঈশ্বৰ ভক্তি কৰিছিল আৰু গৈ পেলাই তেওঁৰ মানে সেই জয়ন্ত এজন পাৰিষদ হিচাপে বৈকুণ্ঠতো আছিল। এইবিলাক এই অষ্ট নাম, তেওঁৰ নাম সেই সময়ত গোৱাৰ বিধান আছিল। এই ত্ৰেতা যুগত তেওঁ বৰ্ণ লাতুৰ আছিল, সুন্দৰ আছিল, যজ্ঞমূৰ্তিৰ ধৰণা আছিল, পিঙত বৰ্ণৰ কেশ আছিল। এইবিলাক বৰ্ণনা দিছে। মেখেলাধাৰী আছিল, চাৰি ভুজৰ আছিল। এইবিলাক তেওঁৰ হাতৰ চিহ্ন আছিল। আৰু তেওঁৰ নামকেইটা এইকেইটা এনেকৈ বৰ্ণনা দিছে। তাৰ পাছতে এই ত্ৰেতা যুগে লোকসৱে যবে অবিশ্ৰাম, এইকেইটা 8টা নাম জপ কৰে। আগতে 10 নাম পালোঁ, ইয়াত 8টা নামৰ বৰ্ণনা দিলে। ইয়াৰ পাছত ইহাতৰ ত্ৰেতাতৰ লোকে সাধে মহাসিদ্ধি। এইদৰে নাম লৈ এই মূৰ্তিক সেৱা পূজা ভক্তি কৰি তেওঁলোকে মানে সেই সময়ত সিদ্ধি লাভ কৰিছিল, গতি পাইছিল। তাৰপাছতে দাপৰ যুগৰ কথা ক'লে, দাপৰে ঈশ্বৰৰ মূৰ্তি অতি অনুপাম, অতিশী কুসুম সম সুকুমাৰ চাম। অতিশী মানে এবিধ ফুলৰ নাম, আপোনালোকে পাইছে নাই? অতিশী কুসুম মানে ফুলেই। অতিশী ফুলটোৰ নামটো মানে এনেকুৱা, অতিশী ফুল মানে এবিধ ৰংটো হালধীয়া নিচিনাই, শিখত হালধীয়া নিচিনা এটা ৰঙৰ ফুল। আমি মানে পাইছোঁ যে আমাৰ ঘৰতো তেনে অতিশী বুলি ফুল এটা আমাৰ বোৱাৰীয়ে ৰুইছিলেহি, সেইকাৰণে নামটো অতিশী বুলি কৈছে। গতিকে সেই ফুলটো অলপ ঈষৎ হালধীয়া নিচিনা ফুল। তেনেকুৱা কুসুম মানে ফুলকে কুসুম বুলি কয়। অতিশী কুসুম মানে সেই তেনেকুৱা ফুল, অতিশী ফুল এবিধ। সম সুকুমাৰ শ্যাম, সুকুমাৰ মানে সুকুমাৰ ভাল কুমাৰ আৰু শ্যাম বৰ্ণ তেওঁৰ শৰীৰটো আছিল। যাক মানে আমাৰ কৃষ্ণৰ বৰ্ণনা যিটো দিয়া আছে, তাৰমানে মেঘবৰ্ণ শ্যামকণু, যাৰ নাম মেঘবৰ্ণ শ্যামকানু বুলি কোৱা হৈছে। তেওঁৰ শৰীৰত শিৱচ্ছ আছে, আমি শিৱচ্ছ কথা পাইছোঁৱেই। শিৱচ্ছ পাণ্ডি আছে আৰু কৌস্তুভমণি তেওঁ ধাৰণ কৰেই উৰস্থলে। উৰস্থল মানে আমাৰ এই যিখন হৃদয় কয়, বহল হৃদয়খনৰ যিটো আমাৰ এই 2টা ফাল আছে, এটা সোঁফাল এটা বাওঁফাল। বাওঁফালটোত যদি এই মানে শিৱচ্ছ থাকে, তেতিয়া সোঁফালটোক উৰস্থল বুলি কয়। এতিয়া উৰস্থলত লক্ষ্মী থাকে, এনেই দেখা পাওঁ আমি। গতিকে সেই উৰস্থল শব্দটো তাতে আছে বুলি এইকেইটাক চিহ্ন কৈছে। উৰস্থলৰ শব্দটোৱে
মানে হৃদয়খনকে বুজায়। সঁচা কথা ক'বলৈ আমাৰ বুকুখনক বুজাই যায়। উৰস্থলে শিৱৎসৱ আছে, কৌস্তভমণিও আছে। হাড় মানে আমাৰ মানে ভগৱন্তৰ হেৰিয়াত 3ডাল হাড়ৰ কথা কোৱা আছে। মুকুতাৰ হাড় আৰু হীৰাৰ হাড় আৰু হেমহাড়। তাৰোপৰি তেওঁৰ চিহ্নকেইটা কি? পদ্ম চিহ্ন আছে, চক্ৰ চিহ্ন আছে, চাৰু কৰতলে, মানে তেওঁৰ কৰতলখন বৰ ধুনীয়া। কৰতলত এই চিহ্নকেইটা পোৱা যায়। হাতৰ তলুৱাত পদ্ম চিহ্ন আছে, চক্ৰ চিহ্ন আছে, তাৰপাছত আৰু এনেকৈ সুন্দৰভাৱে হাতৰ তলুৱাত এইকেইটা জিলিকি থাকে, পদ্ম আৰু চক্ৰ হাতৰ তলত, এই বুলি বৰ্ণনা দিছে। তাৰ পাছতে উৰস্থলে এইখিনিকে আমাৰ এগৰাকীয়ে পঢ়িলে শ্ৰীবৎসৱ কৌস্তভ আমি পাইছোঁৱেই। ভগৱন্তৰ মানে কণ্ঠত পিন্ধা এটা মানে হেৰি, এই মণিৰত্ন, তাক কৌস্তভমণি বুলি কয়। যাতে এই সমুদ্ৰ মন্থন কৰোঁতে কৌস্তভটোক আৱিষ্কাৰ হৈছিল, পাইছিল। এই 14টা বস্তুৰ ভিতৰত কৌস্তভমণি ওলাইছিল আৰু ভগৱন্তই সেই কৌস্তভমণিক তেওঁ বুলি তেওঁ কণ্ঠত ধাৰণ কৰিলে, কণ্ঠত কৌস্তভতে। আৰু এইকেইটা বস্তু তেওঁ উৰস্থলত অৰ্থাৎ হৃদয়ৰ মাজত জিলিকি আছে, এইকেইটা বুলি কৈছে, বৰ্ণনা দিছে। কৃষ্ণ যাওকচোন ইয়াৰ পিছত। কৃষ্ণ কৃষ্ণ। এ ৰাম মহাৰাজ বিভূতি সমস্ত অঙ্গে আছে, দণ্ড ছত্ৰ চামৰ যুগাৱে আগে পাছে, প্ৰকাশ কৰয় চাৰি অস্ত চাৰি ভুজা, বেদ তন্ত্ৰ মন্ত্ৰে শিকালতো কৰে পূজা, ঈশ্বৰক জানো বুলি যত মহাজন, শুনা যেন মতে কৰে শ্ৰৱণ কীৰ্তন, নমো বাসুদেৱ নমো নমো শংকৰ্ষণ, পদুইন পুৰুষ নিৰুদ্ধ ভগৱন্ত, কৃষ্ণ অনিৰুদ্ধ ভগৱান, সৰ্বভূত আত্মা নমো নমো মহাত্মান, বিশ্ব বিশ্বেশ্বৰ নমো ঋষি নাৰায়ণ, এহি ব্ৰাহ্মণামে দাপৰত পূজা কৰে, সনাতন্ত বিধি কলিত পৰে, কলিত প্ৰধান জানা কৃষ্ণয় অৱতাৰ, বেদতো অধিক তন্ত্ৰ
মন্তহু চাৰ কলিত কৃষ্ণৰ মূৰ্তি দেখন্তু নিৰ্মল যেন ইন্দ্ৰ নীল ৰত্ন পৰম উজ্জ্বল কংকনে কেউৰে ৰঞ্জে পুঞ্জছয় সদা ধৰি আছা হাতে শংখ চক্ৰ পদ্ম গদা ৰামে ধৰি আছা হাতে শংখ চক্ৰ গদা কৃষ্ণ কোন লৈছে শিৱৎস কৌস্তুভ শুভে হাৰহি দয়ত পীতবস্তে শুভে যেন বিজুলি মেঘত কৃষ্ণ 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 এয়া কৈ আছে এতিয়া দাপৰৰ কথা কৈ আছে দাপৰ যুগৰ বৰ্ণনা দিছে যে কেনেকুৱা ভগৱন্তৰ ৰূপ কেনেকুৱা বুলি তেওঁৰ হাতত তেনেকৈ তেওঁৰ উৰস্থলত শিৱৎস কৌস্তভ কেনেকৈ হাৰ আদি জিলিকি থাকে হাতৰ কৰতল সুন্দৰ কৰতলত কেনেকৈ পদ্মৰ চিহ্ন আছে চক্ৰৰ চিহ্ন আছে এইকেইটা সুন্দৰ চিহ্ন তাৰ পাছতে আমাৰ আগতে আৰম্ভ কৰিছে যে তেওঁ সেই সময়ৰ মহাৰাজ বিভূতি সমস্ত অংগে আছে মহাৰাজ মানে যিবিলাক ৰাজচিহ্ন বুলি কয় শৰীৰত মানে ৰাজচিহ্ন তেওঁৰ শৰীৰত আছে যিমানখিনি থাকিব লাগে ভাল চিহ্ন আছে আৰু বিভূতি বিভূতি মানে 100টা বিভূতি আছে ভগৱন্তৰ আপোনালোকে গীতাত পাইছে বিভূতি যুগত এটাইকেইটাৰ ভাল গুণ যিখিনি থাকিব লাগে সমস্ত বিভূতি গুণ আছে আৰু সমস্ত অংগে আছে সমস্ত অংগত তেওঁ ৰাজা লক্ষণ এটাইবোৰ আছে ৰাজ লক্ষণ আছে বিভূতিবোৰ সমস্ত অংগত পোৱা যায় সম্পূৰ্ণ বিভূতি পোৱা যায় সমস্ত বিভূতি মানে বিভূতি সৰ্বমুঠ 100টা বিভূতি তেওঁ শৰীৰত আছে তাৰ উপৰিও দণ্ড ছত্ৰ চামৰ যোগাৰ আগে পাছত তেওঁ আগত পাছত সেই দণ্ড যে লৈ যায় মানে সকলোৰে ডাঙৰ তেনেকৈ লোকসকল হ'লে ভগৱন্তৰ দণ্ড ছত্ৰ ছাতিৰ ওপৰত ধৰি যায় বৰষুণ ৰ'দ বৰষুণ পৰে বুলি ছত্ৰ চামৰ হ'ল বিচি যোৱা এবিধ আছে বিচি চামৰ হ'ল বিচনী এবিধ সেই বিচনীয়ে বিচি যায় এইবিলাকে আগে পাছত তেওঁক সেইবিলাক ধৰি বিচি চামৰ বিচনী সৈতে তেওঁ মানে লৈ যায় দণ্ড ছত্ৰ এইবিলাক ধৰি প্ৰকাশ কৰয় চাৰি অস্ত্ৰ চাৰি ভুজা মানে তেওঁ চাৰিখন হাতত চাৰিবিধ অস্ত্ৰ প্ৰকাশ কৰি আছে চাৰিবিধ অস্ত্ৰ চাৰিখন হাতত আছে আৰু সেই সময়তো এই এনেকুৱা মূৰ্তিক বেদৰ তন্ত্ৰ মন্ত্ৰ যিবোৰ আছে সিকালতো কৰে পূজা বেদক তন্ত্ৰ মন্ত্ৰ কোৱা নে বেদত দুবিধ থাকে এবিধক তন্ত্ৰ কয় এবিধক মন্ত্ৰ কয় তন্ত্ৰ কেলে কয় তন যোগ তন মানে দেহাটোৰ ভালৰ কাৰণে যিবিলাক আমি ব্যৱস্থা কৰোঁ মানে কি কয় এই সঁজুলি আপুনি দেহাটো ভালৰ কাৰণে যোগ ব্যায়াম ধন এইবিলাক যিবিলাক কৰোঁ দেহটো ভালে থাকিব লাগিব সেইটো তন্ত্ৰত পৰে আৰু মন্ত্ৰটো হৈছে মনটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিবিলাক আমি মন্ত্ৰ আদি পাঠ কৰোঁ ভগৱন্তক প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ চিন্তা কৰোঁ ধ্যান কৰোঁ সেইবিলাক মন্ত্ৰলৈ আহে গতিকে এইটো দেহটোৰ কাৰণে কৰা কাম আৰু মন্ত্ৰটোৱে তন্ত্ৰটোৱে দেহটোত কৰে মন্ত্ৰটোৱে মনত কৰে গতিকে দুইটাই মনৰ সঁজুলি আমি দেহটোক সেই তন্ত্ৰ কৰি কিছুমানে যে মানুহে বেমাৰী কৰি দিয়ে সেইবিলাক মানুহে এনেই অন্ধবিশ্বাসত ৰাখে সেইকাৰণে তন্ত্ৰটো দেহৰ মন্ত্ৰটো মনৰ সঁজুলিক মন্ত্ৰ বোলে তনৰ সঁজুলিটোক তন্ত্ৰ বোলে এইবিলাক বিধাৰ কৰি পেলাই সেই সময়ত পূজা বিধি কৰিছিলে সেই ঈশ্বৰক জানো বুলি যত মহাজন মানে
শুনা জান মতে কৰে সবলকৃত ভগৱন্তক কেনেকৈ ঈশ্বৰক সেই সময়ত মহাজনসকলে বিজ্ঞসকলে গুণী জ্ঞানীসকলে কেনেকৈ তেওঁক শ্ৰৱণ কীৰ্তন কৰে তাৰ কথাকেইটা কওঁ শুনা তেওঁৰ নাম গুণ কেনেকৈ লয় তাক কওঁ শুনা কি বুলি কৰে যে নমো বসুদেৱ নমো শংকৰখন নমো বাসুদেৱ বুলি জানে বাসুদেৱ বোলে কৃষ্ণৰ আন এটা নাম বসুদেৱৰ পুত্ৰৰ কাৰণে বাসুদেৱ বোলে আৰু নমো শংকৰখনটো হ'ল কৃষ্ণৰ যিজন জ্যেষ্ঠ ভাতৃ তেওঁৰ নামটো শংকৰখন আছিল শংকৰখন অনন্তক কয় সেই অনন্ত অংশই আহি পেলাই বলভদ্ৰ হৈছে তেওঁৰ আন এটা নাম শংকৰখন আৰু পদ্যুন্ম হ'ল মানে কৃষ্ণৰ নাম বাসুদেৱ ককায়েকৰ নাম শংকৰখন আৰু তেওঁৰে পুত্ৰ পদ্যুন্ম হ'ল ৰুক্মিণীৰে পুত্ৰ সেই পদ্যুন্ম হৈছিলে কি হেৰিয়ে যে সম্বৰাসুৰে কেঁচুৱাতে হৰণ কৰি লৈ গ'ল মাছে কেনেকৈ সাগৰত পেলালে মাছে খালে খোৱাৰ পাছত ফলাৰ পাছত সেই কেঁচুৱাটো পালে আৰু সম্বৰাসুৰৰ পুত্ৰ হিচাপেই তেওঁ মানে জনা গ'ল পাছত সম্বৰাসুৰৰ পুত্ৰ এতেকে সেইটো ৰতিয়ে জানিছিল যে সেইটো তেওঁৰে এসময়ৰ স্বামী কামদেৱ আছিল কৃষ্ণৰ কৃপাত ৰুক্মিণীৰ গৰ্ভত তেওঁ পুনৰ্জন্ম লাভ কৰিছে সেইকাৰণে পদ্মনাভৰ নাম পাছত কামদেৱ হ'ল সেইজন তেওঁৰ নামো মানে পদ্যুন্ম বুলি কোৱা হৈছে তেওঁ পদ্যুন্মৰ আন এটা নাম কামদেৱ ৰতিৰ স্বামী আছিল কামদেৱ সেই কামদেৱক ভস্ম কৰিছিল শিৱই আৰু সেইকাৰণে তেওঁ পুনৰ্জন্ম লাভ কৰিলে প্ৰথম নাম পদ্যুন্ম আছিল ৰুক্মিণীৰ পুত্ৰ পাছত তেওঁক সম্বৰাসুৰে হৰণ কৰি নি সমুদ্ৰত পেলালে মাছে খালে তাৰপিছত মাছ ফালিলত ওলাল তেতিয়া তেওঁ তাত সেইটো সম্বৰাসুৰৰ তাতে সেইটো ডাঙৰ দীঘল হ'ল কাৰণে বহুতে সম্বৰাসুৰৰ পুত্ৰ বুলি তেওঁক জানে এইটো তাৰপৰা অনিৰুদ্ধ হ'ল পদ্যুন্মৰ অৰ্থাৎ কামদেৱৰে পুত্ৰ অনিৰুদ্ধ অৰ্থাৎ কৃষ্ণৰ নাতিনীয়েক ভগৱান এইবিলাক নাম দিছিল কাৰণ সেই সময়ত সেইবিলাকে ভগৱানৰ নাম আছিল আৰু সৰ্বভূত আত্মা সমস্ত ভূততে তেওঁ বিৰাজমান কৰিছিল তেওঁ সৰ্বভূত আত্মা বুলি কৈছিলে তেওঁ মহাত্মান বুলিও জনা হৈছিল বিশ্বেশ্বৰ গোটেই বিশ্বেশ্বৰখন তেওঁৱেই পালন কৰি আছে সেইকাৰণে বিশ্বেশ্বৰ তেওঁৰ নামে নম ঋষি নাৰায়ণ তেওঁ নাৰায়ণ বুলি তেওঁ নামে নৰনাৰায়ণ এটা অৱতাৰ হৈছিল ধৰ্মৰ উৰ্হত মূৰ্তিৰ গৰ্ভত ভগৱন্তই নৰনাৰায়ণ ৰূপে আৱিৰ্ভাৱ হৈছিল এই মানে মূৰ্তি তেওঁৰ মাতৃ আছিল সেই নৰনাৰায়ণ ঋষি সেইকাৰণে তেওঁ ঋষি আছিল তেওঁ তপস্যা কৰিছিল কামদেৱে তেওঁক মানে তপস্যা ভংগ কৰিবলৈ গৈছিল কোনো চেষ্টা কৰি ভংগ কৰিব নোৱাৰিলে কামদেৱো পৰাজয় হৈ গ'ল তেওঁ বৰঞ্চ তেওঁলোকক কিছু মানে তেনেকুৱা সেই অপেশ্বৰবিলাককো অলপ হেৰি কৰিবৰ কাৰণেই তেওঁলোকৰ অহংকাৰ হৈছে বুলি উৰ্বশীক সৃষ্টি কৰি তেওঁলোকৰো মানে লভ প্ৰচন্ন কৰিছিল এইবিলাক ভগৱন্তৰে নাম এই 12 নামে দাপৰত পূজা কৰে এই 12টা নামেৰে দাপৰ যুগত পূজা কৰাৰ ব্যৱস্থা আছিল বাসুদেৱ শংকৰখন পদ্যুন্ম অনিৰুদ্ধ ভগৱান সৰ্বভূত আত্মা মহাত্মান বিশ্বেশ্বৰ ঋষি নাৰায়ণ এতেকে এইবিলাক নামেৰে সেই সময়ত পূজা কৰিছিল তাৰ পাছতে আৰম্ভ কৰিছে শুনাতন্ত্ৰ বিধিকত কলিত আতপৰ তাৰপিছত কলি যুগত কি কৰে এতিয়া দাপৰটো শেষ কৰি কলি যুগৰ কথা ক'বলৈ আৰম্ভ কৰিছে আগতে পঢ়ি গ'ল কলিত প্ৰধান জনা কৃষ্ণ অৱতাৰ কলিত অৱতাৰটো মূল অৱতাৰটোৱে হৈছে কৃষ্ণ হৈছে ভগৱান স্বয়ং কৃষ্ণ অৱতাৰ কলিতহে হৈছে দাপৰত যদিও কৃষ্ণ অৱতাৰ হৈছিল কিন্তু কলিতহে কৃষ্ণক চিনি পালে দাপৰৰ লোকে কৃষ্ণক চিনি নাপালে কলিত সেইকাৰণে দাপৰ যুগত জন্ম লাভ কৰা অৱতাৰ লাভ কৰা কৃষ্ণ আহি কলিত প্ৰাধান্যতা লাভ কৰিলে সেইকাৰণে কলিত প্ৰধান জানা কৃষ্ণ অৱতাৰ আৰু ইয়াত মানে বেদতো অধিক তন্ত্ৰ মন্ত্ৰ হৈ তাৰমানে বেদতকৈও যিবোৰ কথা তন্ত্ৰ মন্ত্ৰবিলাক এই যুগত বেছি হ'ব এতিয়া হৈছেও চাৰিওফালে নোহোৱাও নহয় আৰু কলিত কৃষ্ণৰ মূৰ্তি দেখোঁতে নিৰ্মল মানে একদম সুন্দৰ য'ত কোনো মানে মল থাকিব নোৱাৰে পৰিষ্কাৰ জানো উদাহৰণ দিছে আগৰ মেঘবৰ্ণ শ্যামৰ কামুক বুলি আমি কওঁ ইন্দ্ৰনীল সেইটোৱে বৰ্ণ ৰত্নটো আটাইতকৈ সুন্দৰ আমাৰ তেওঁৰ শৰীৰত থকা 9টা ৰত্নৰ অলংকাৰ তেওঁ পৰিধান কৰিয়ে থাকে 9বিধ ৰত্নৰ পৰম উজ্জ্বল যেন ইন্দ্ৰনীলৰ ৰত্ন পৰম উজ্জ্বল ইন্দ্ৰনীল নামৰ এটা ৰত্ন আছে সেই ৰত্নটোৰ দৰে তেওঁৰ শৰীৰটো উজ্জ্বল আপোনালোকে ৰত্নবিলাক পাইছে
যে মানে বহু ৰকমৰ ৰত্ন আছে। আমি পাইছে বৈদুৰ্যৰ স্তম্ভ, স্ফটিকবাৰ, মাণিক কপাট, হীৰাৰদাৰ, এইবিলাক চব পদ্মৰাগৰ ৰত্নে লগাই লাচৌতি পদ্মৰাগৰ ৰত্ন এটা। গতিকে এইবোৰ ৰত্নৰ নাম আছে। তাৰ ভিতৰত এটা ইন্দ্ৰনীল নামৰ এটা ৰত্ন আছে। সেই ৰত্নটো দৰে তেওঁৰ শৰীৰটো সুন্দৰ উজ্জ্বল। আৰু হাতবিলাকত কেউৰ কংকণৰ বলয় এটাত আমি পাইছোঁৱেই যে কেউৰ কংকণ এইবিলাক তেওঁ পিন্ধা থাকে। কংকণটো খাৰুক বুজায়, কেউৰটো তাত কথা থাকে। এইবিলাক এটা অলংকাৰ শোভা কৰে। এইবিলাক নানা ৰত্নে ৰঞ্জুৰি থাকে। ভোজস্বয় সদায় ভোজ মানে হাতবিলাকত কেউৰ কংকণ এইবিলাক বনাই তেওঁ হাতত চাৰি ভোজত থাকে। আৰু হাতত ধৰি থাকে চাৰিখনি অস্ত্ৰ, চাৰিটা হাতত শংখ চক্ৰ গদা পদ্ম, চাৰি হাতত ধৰি শংখ চক্ৰ গদা পদ্ম। আৰু তেওঁ হৃদয়ত কি আছে? শিৱচ্ছ পান্তি আছে। আমি পাইছোঁৱেই শিৱচ্ছ পান্তি, এটা শিৱচ্ছ আৰু কৌষ্ঠুভ, এই দুটা বস্তু মানে বৈকুণ্ঠত থকা পাৰিষদবিলাকৰ নাথাকে। পাৰিষদবিলাক দেখাবলৈ ভগৱন্তৰ সৈতে একেই, যদিও বাকী 30টা অলংকাৰহে থাকে। এই শিৱচ্ছ আৰু কৌষ্ঠুভটো অন্য ভকতৰ নাথাকে, বাকীবিলাকৰ সেইকেইটা নাপায়। সেইকাৰণে ভগৱন্তৰ অকল শিৱচ্ছটো থাকে আৰু কৌষ্ঠুভ মণিটো ভগৱন্তৰ নিজা। এই দুটা শোভে হাৰ হৃদয়ত, হৃদয়ত হাৰ মানে বহল হৃদয়ে মুকুতাৰ হাৰ থাকে। আৰু মানে পেচনদাৰ মানে দুগদুগী, যিটো মানে মুকুতাৰ হাৰডালৰ তলত আমাৰ যে পিন্ধে আমি হেমৰ আছে, হেমৰ মানে সোণৰ হাৰ আছে, ধুনীয়া সোণৰ উজ্জ্বল সোণৰ হাৰো আছে। আৰু হীৰাহাৰো পৰিধান কৰে, এডাল গলমেলাও পৰিধান কৰি থাকে। এইবিলাক বৰ্ণনা আমি বেলেগ জেগাত পাইছোঁ। গতিকে তেওঁ সেইদৰে হাৰকেইটা সুধি থাকে। আৰু পীত বস্ত্ৰে শোভে যেন বিজুলী। কৃষ্ণ মণিয়াই ইমান পীত বস্ত্ৰে শোভে ৰাতি, শ্যামে কলে বৰ, এই বুলি তেওঁ উল্লেখ আছে। আমি পাইছোঁ এইখিনি। আমি ইয়াত এগৰাকী হিমালয় দেখালে যেনেকৈ মেঘত বিজুলী মাৰিলে যেনেকুৱা হয়, কৃষ্ণ সামৰিব কৈছে নেকি? হয়, বাপজনাও নেটৱৰ্ক প্ৰব্লেম হৈছে, সময় হৈ গৈছে। হয় হয় কৃষ্ণ। দোহাই দিম নে আৰু তেতিয়াহ'লে? হয়, কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ। হে ৰাম কংকনে কেউৰে ৰঞ্জে পুঞ্জ সদা, ধৰি আছা হাতে শংখ চক্ৰ পদ্ম গদা, শিৱচ্ছ কৌস্তুভ শোভে হাৰহি হৃদয়ত, পীত বস্ত্ৰ শোভে যেন বিজুলী মেঘত, হৰি ৰাম ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ। ঔ হৰি ঔ ৰাম।